Hi students, this is Learn the Skill. আজি তোমালোকৰ পলিটেকনিকৰ এটা ডিটেইলছ ভিডিঅ' লৈ আহিছোঁ তাত য'ত তোমালোকৰ পলিটেকনিকৰ কিমান কলেজ আছে ক'ত কিমান চিট আছে এণ্ড তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈছে কেনেকৈ ষ্টাৰ্ট হৈছে এই সকলোবোৰ কথা আমি আজি ভিডিঅ'টোত পাতিম তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো প্ৰথম আমি চাই লৈছোঁ আমাৰ অসমত কিমানখন ইঞ্জিনিয়াৰিং কলেজ আছে ইঞ্জিনিয়াৰিং নহয় পলিটেকনিক কলেজ আছে তো প্ৰথম হ'ল আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট এখন গুৱাহাটী হয় দেন গুৱাহাটীত তিনিখন আছে ঠিক আছে এখন আমবাৰীত আছে এখন বামুণী মৈদামত আছে এখন চান্দমাৰীত আছে তিনিখন আছে তাৰপিছতে এখন নগাঁৱত আছে এখন যোৰহাটত আছে এখন ডিব্ৰুগড়ত আছে এখন শিলচৰত আছে তাৰপৰা এখন বঙাইগাঁৱত আছে এখন গোলাঘাটত আছে দেন গোলাঘাটত আই গেছ আৰু এখন আছে মই এইটো চাম বাৰু দেন ডিফুত আছে দেন বাক্সাত আছে দেন বৰপেটাত আছে দেন চিমেণ্ট চাপৰিত আছে এইটো মেইজগ্ৰাম এইটো মই ধৰিব পৰা নাই কি হয় দেন বিহপুৰীয়াত আছে ফৰকাটিং এইখন গোলাঘাট মই কৈছোঁ নহয় গোলাঘাট দুখন আছে এইখন গোলাঘাট যিটো ওপৰৰ গোলাঘাট আছে সেইখন ৰেচিডেঞ্চিয়েল গাৰ্লছ পলিটেকনিক মিনছ তাত অকল ছোৱালীহে থাকিব পাৰিব তাত ল'ৰা এডমিশ্যন নহয় এণ্ড যিখিনি ফৰকাটিঙত আছে সেইখিনি তাত বহুত গাৰ্লছ এণ্ড বইজ দেন আছে গোৱালপাৰাত আছে দেন আকৌ নলবাৰীত আছে দেন কামৰূপত আছে দেন ডিমৌত আছে আচ্ছা ডিমৌ মানে শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ মাজত আছে দেন ঢেকীয়াজুলিত আছে মৰিগাঁৱত আছে ভেৰগাঁৱত আছে মাকুমত আছে মাকুম মানে ডিব্ৰুগড় পাৰ হৈ আই গেছ বিজনীত আছে এইটো কি মই ধৰিব পৰা নাই এণ্ড কাটিলিচেৰাত আছে তো সেইখন হাইলাকান্দি আই গেছ হাইলাকান্দিত আছে তো এইকেইখন পলিটেকনিক কলেজ তোমালোকৰ টোটেল 26খন পলিটেকনিক কলেজ আছে য'ত তোমালোকৰ ব্ৰাঞ্চ বহুকেইটা আছে 21টামান ব্ৰাঞ্চ আছে য'ত চিভিল মেকানিকেল ইলেক্ট্ৰিকেল কম্পিউটাৰ চায়েন্স ইনষ্ট্ৰুমেণ্টেশ্যন কেমিকেল দেন এগ্ৰিকালচাৰ আৰ্কিটেকচাৰ ETC তাৰপৰা তোমাৰ হেৰি থাকিব ফুডৰ থাকিব দেন অট'মোবাইল থাকিব দেন তেনেকৈ বহুতকেইটা আছে তো তাৰে তোমালোকে নিজৰ ডমেইন কি হয় সেইটো চাই পেলাই তোমালোকে লৈ ল'ব পাৰিবা এতিয়া আমি আহোঁ প্ৰত্যেকখন কলেজত কিমানটাকৈ চিট আছে যিখন গুৱাহাটী আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আছে তাত তোমালোকৰ টোটেল 285টা চিট আছে ঠিক আছে তোমালোকে ক'ত কিমান আছে এইটো ভিডিঅ'টো ৰখাই চাই ল'বা মই যদি এটা এটাকৈ কৈ যাওঁ ভিডিঅ'টো ডাঙৰ হৈ যাব এটা এটা ৰখাই পেলাই চাই ল'বা দেন আছাম টেক্সটাইল ইনষ্টিটিউট যিখন ছেকেণ্ড গুৱাহাটীত আছে তাত টোটেল 70 চিট আছে তাত অকণমান ব্ৰাঞ্চবোৰ বেলেগ ঠিক আছে বেলেগৰ নিচিনা নহয় দেন যিখন বঙাইগাঁও আছে বঙাইগাঁও পলিটেকনিকৰ 120 চিট আছে বাক্সাত যিখন আছে তাত 180 চিট আছে দেন বৰপেটাত যিখন আছে তাতো 180 চিট আছে তাত মেইনলি তিনিটা ব্ৰাঞ্চে আছে এই তিনিটা ব্ৰাঞ্চে মেক্সিমাম বহুতত থকা দেখা যায় দেন চিৰাঙত 180 চিট আছে তাতো তিনিটা ব্ৰাঞ্চ ডিব্ৰুগড়ত 140 আছে তাতো তিনিটা ব্ৰাঞ্চ ঠিক আছে তাৰপিছতে ডিফু যিখন আছে তাত বৰ্তমান এটাই আছে যিহেতু সেইখন নতুন হয় তো এটা ব্ৰাঞ্চে আছে চিভিল ইঞ্জিনিয়াৰিং যিখন ধেমাজি পলিটেকনিক আছে তাত তিনিটা ব্ৰাঞ্চ আছে তাত 180 চিট আছে গোলাঘাট পলিটেকনিক সেইখনত তিনিটা ব্ৰাঞ্চ আছে 180 চিট যিখন গোৱালপাৰাত আছে গোৱালপাৰা সেইখন আছে 180 চিট তিনিটা ব্ৰাঞ্চ আছে যিখন যোৰহাটত আছে এখন প্ৰিন্স অফ ফলছ বুলি কয় বহুত পুৰণি হয় এইখন তাত তোমাৰ 260 চিট আছে ঠিক আছে তাৰপিছতে আমি যদি যাওঁ হাইলাকান্দিত আছে 180 চিট তিনিটা ব্ৰাঞ্চ আছে দেন কামৰূপত 180 চিট তিনিটা ব্ৰাঞ্চ তাৰপিছতে কৰিমগঞ্জত 180 চিট আছে তিনিটা ব্ৰাঞ্চ আছে দেন লখিমপুৰ বিহপুৰীয়া যিটো লখিমপুৰ এৰিয়াটো পৰে বিহপুৰীয়াত আছে তো সেইখন 180 চিট আছে দেন মৰিগাঁৱত 180 চিট তিনিটা ব্ৰাঞ্চ মেক্সিমামত আমি তিনিটা ব্ৰাঞ্চে দেখি আছোঁ হয়নে তাৰপিছত নলবাৰীত আছে 180 চিট দেন নগাঁৱত আছে 170 চিট নগাঁওখনো বহুত পুৰণি দেই
তাত যদিও 4টা আছে তো সেইখন অকণ পুৰণি হয়। যিখন PSPC নহয় PCPS গাৰ্লছ পলিটেকনিক, সেইখন অকল গাৰ্লছৰ কাৰণে হয়, গুৱাহাটী। তাত 120 ছিট আছে। তাত 3টা ব্ৰাঞ্চ আছে। দেন তোমাৰ গোলাঘাটত যিখন অকল হেৰি পলিটেকনিক হয়, তাত 2টা ব্ৰাঞ্চ আছে, টেক্সটাইল ডিজাইন এণ্ড ETC। তাত ETCত মেক্সিমাম ষ্টুডেণ্ট থকা দেখা যায়, ঠিক আছে। অকল যিহেতু গাৰ্লছ হয় তো মেক্সিমাম গাৰ্লছ ETCত থকা দেখা যায়। টেক্সটাইল ডিজাইনত অকণমান কম থাকে বাৰু, থাকে হ'লেও। দেন শিলচৰ পলিটেকনিকত 220 ছিট আছে, সেইখনো অকণ পুৰণি হয়। দেন শোণিতপুৰ যিখন আছে, শোণিতপুৰত থকাখন 180 ছিট আছে। শিৱসাগৰ যিখন পলিটেকনিক তাত আছে 180 ছিট। দেন ওদালগুৰিত যিখন আছে তাত 180 ছিট, 3টা ব্ৰাঞ্চ। এণ্ড তিনিচুকীয়াত থকাখনো 180 ছিট, 3টা ব্ৰাঞ্চ। মিনছ মোৰ 4385 ছিট আছে। মানে তোমাৰ ভাবিছানে কিমান বেছি ছিট আছে? তো মানে পলিটেকনিকত পাবলৈ ইমান টান নহয়, মই সঁচা কথা কৈছোঁ। পলিটেকনিকত পাবলৈ ইমান টান নহয়, কাৰণ তোমালোকে ছিট দেখিছা কিমান আছে। বাট ভাল কেইখনত, মানে যিখন আগৰ পুৰণি হয়, তাত পাবলৈ কিন্তু অকণমান কঠিন আছে, হয়নে? তোমালোকে নিজে দেখিছা। বহুতকেইখন নতুন হয়, তাত 3টা ব্ৰাঞ্চ আছে। তো তাততো চবেইতো চব ব্ৰাঞ্চ নপঢ়ে, টেক্সটাইল ডিজাইনাৰ সেইবোৰতো চবেই নপঢ়ে। ফুড প্ৰচেছিং ভাল ব্ৰাঞ্চ হয়, বাট সকলোৱে পঢ়িব নিবিচাৰে। মেক্সিমামে মেকানিকেল, চিভিল, ইলেক্ট্ৰিকেল সেইকেইটা ছাইডে যাব বিচাৰে। তো যদিও 4300 আছে, তো ভাল কলেজ এখন পাবলৈ তোমালোকে মেট্ৰিকৰ পাৰ্চেণ্টেজ ভাল হ'ব লাগিব, ঠিক আছে। তাত তোমালোকে কেনেকৈ ছিলেকশ্যন হয়, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, সেইটো ভিডিঅ' মই অলৰেডি আমাৰ চেনেলত মই কেইদিনমানৰ আগতে দিয়া আছে। সেই ভিডিঅ'টো মই কমেণ্ট বক্সত দি দিম, সেইটো চাই ল'বা, ঠিক আছে। তো তাৰ ইলিজিবিলিটিটো তোমালোকে গম পাই যাবা, তো কেনেকৈ কি হয়। তো এতিয়া আমি আহিছোঁ যিটো তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন, তোমালোকক কাউন্সিলিঙৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো সেই তাৰ ডেটটো কেনেকুৱা হয়, তাৰ ডেটটো তোমালোকে ইয়াত দেখুওৱা গৈছে যে অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট তোমালোকৰ 24 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব, আৰু 10 মে'ত তোমালোকৰ সেইটো খতম হৈ যাব, ঠিক আছে। আৰু ডেট অফ কাউন্সিলিং এইটো ডিক্লেয়াৰ কৰিব পিছত, কাৰণ ফাৰ্ষ্ট তোমালোকৰ সেইখিনি লোৱাৰ পিছত ডকুমেণ্টছবোৰ ভেৰিফাই কৰিব, তাৰপিছত তোমালোকক ছিট এলট কেতিয়া কৰিব তাৰপিছত তোমালোকক জনাব। তো 24 এপ্ৰিল মিনছ আজি, কালিৰ পৰা তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈ গৈছে, এণ্ড 10 তাৰিখলৈকে আছে। তো তোমালোকে ফটাফট তোমালোকে যোৱা, এই ফাৰ্ষ্ট ৱেবছাইটটোত যাবা, www.dt.assam.gov.in। তাত তোমালোকে দেখিবাই, তাত গৈ পেলাই তোমালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰিবা। কেইটামান কথা মই তোমালোকক ইয়াত আৰু কৈ দিওঁ, সেইকেইটা তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। তো মই ইয়াত এইটো কথা ক'ব বিচাৰিম, তাত তোমালোকক যিখিনি ডিটেইলছ দিবা খুব শুদ্ধকৈ দিবা, ঠিক আছে। আচলতে কাৰেকশ্যন উইথ পলিটেকনিকত খোলে, যদিও তোমালোকে ভুলকৈ নিদিবা, সদায় শুদ্ধকৈ দিবলৈ চেষ্টা কৰিবা। দেন তোমালোকৰ যিটো কলেজ ছিলেকশ্যন কৰিবলৈ দিব, তাত তোমালোকে কেনেকৈ ছিলেকশ্যন কৰিব জানানে? তোমাক ছাপ'জ যোৰহাট যোৰহাট পলিটেকনিকখন লাগে, দেন ডিব্ৰুগড় লাগে, দেন গুৱাহাটী লাগে, দেন শিৱসাগৰ লাগে। ছাপ'জ তোমালোকে ভাবিলা যে এই 4খনৰ ভিতৰতে পঢ়িম, তাত নাপালে মই নপঢ়োঁ, তো তোমালোকে বেলেগ ছিলেক্ট কৰি নিদিবা এনেই। ছাপ'জ তোমালোকে এনেই চব ছিলেক্ট কৰিলা, ফাৰ্ষ্ট কাউন্সিলিঙতে তুমি গৈ পেলাই শোণিতপুৰ পলিটেকনিকত পাই গ'লা। এতিয়া শোণিতপুৰ পলিটেকনিকত তুমি ফাৰ্ষ্ট কাউন্সিলিঙত যদি পোৱা, তুমি এডমিশ্যন ল'বই লাগিব, নহ'লে তুমি এণ্টায়াৰ কাউন্সিলিঙৰ পৰা আউট হৈ যাবা, বুজি পাইছা? ছাপ'জ তোমালোকৰ এই 4খনহে লাগে, বেলেগ নালাগে, তো তোমালোকে এই 4খনহে ছিলেক্ট কৰিবা। এই 4খনত কোনটো ব্ৰাঞ্চ লাগে সেইমতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ তেনেকৈ দিবা। ছাপ'জ তোমালোকৰ যোৰহাট 1 নম্বৰত লাগে, দেন লাগে ডিব্ৰুগড়, দেন লাগে শিৱসাগৰ, তেনেকৈ দেন ছাপ'জ গোলাঘাট, তোমালোকে যোৰহাট 1 নম্বৰত ছিলেক্ট কৰিবা। দেন যোৰহাটৰ 1 নম্বৰ ইলেক্ট্ৰিকেল ছিলেক্ট কৰিলা, দেন মেকানিকেল ছিলেক্ট কৰিলা, দেন চিভিল ছিলেক্ট কৰিলা, তেনেকৈ কৰিলা। দেন ছেকেণ্ড তাৰ 1 2 3 কৰিলা নহয়, দেন 4ত ডিব্ৰুগড়খন ছিলেক্ট কৰিলা, ডিব্ৰুগড় এটা ব্ৰাঞ্চ, ছেকেণ্ড ব্ৰাঞ্চ, থাৰ্ড ব্ৰাঞ্চ। দেন তোমালোকে শিৱসাগৰ এটা ব্ৰাঞ্চ, 2টা ব্ৰাঞ্চ, 3টা ব্ৰাঞ্চ, দেন গোলাঘাটৰ এটা ব্ৰাঞ্চ, 2টা ব্ৰাঞ্চ, 3টা ব্ৰাঞ্চ। যদি তোমালোকে প্ৰিফাৰেঞ্চ দিয়া খেলি মেলি কৰা, দেন তোমালোকে কিন্তু যেতিয়া কাউন্সিলিঙত পাবা, তেতিয়াও তোমালোকে পোৱাটো খেলি মেলি হ'ব। তুমি গৈ পেলাই লাষ্টৰখনত পাই যাবাগৈ, একদম তুমি এডমিশ্যন ল'বই লাগিব, নহ'লে তুমি কাউন্সিলিঙৰ পৰা আউট হৈ যাবা। তো বুজি পাইছা খেলটো? তো মানে কিবা যদি ডাউট হয়, মানে ছাৰ মানে এইটো কেনেকৈ ফিল আপ কৰিম, কেনেকৈ প্ৰিফাৰেঞ্চ দিম, তো
তো তুমি মোক এবাৰ মেইল কৰিবা, মোৰ মেইলটো মোৰ চেনেলৰ এবাউটত পাই যাবা। মই তোমাক কথাটো পাৰ্চনেলিও বুজাই দিম যদি তুমি বুজি পোৱা নাই, ঠিক আছে? তো পাৰ্চনেলি মই বুজাই দিম, তুমি বুজি পাবা, তাৰপিছত ফিল কৰিবা। মানে মই লাষ্ট টাইমো দেখিছোঁ যিটিকে ফিল কৰি দিয়ে, লাষ্টত চিলছত পাই যায়গৈ, এডমিশ্যন ল'বলৈ যাব নোৱাৰে। তুমি যদি ধেমাজি ষ্টুডেণ্ট, তুমি সেই চিলছত এডমিশ্যন ল'বলৈ 24 ঘণ্টা ৰাস্তা যাবতো নোৱাৰা, হয়নে? তো যদি যাব পাৰা দিবা, যদি যাব নোৱাৰা তেন নিদিবা, মই সেইটোৱে ক'ম। কাৰণ এবাৰ নহয় তুমি 2বাৰ 3বাৰ যাবলগীয়া হ'ব পাৰে। প্ৰথম এবাৰ কাউন্সিলিং, তাৰপিছত আকৌ ফাইনেল এডমিশ্যন, তেনেকৈ বহুতবাৰ যাবলগীয়া হ'ব পাৰে। তো সেইটো কথা ভালকৈ চাবা, দেন তোমালোকে প্ৰিফাৰেঞ্চ দিবা। এইটো খেলি মেলি নকৰিবা। আৰু তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ ফিজ কিমান? ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে 300 ৰুপিজ দিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। এণ্ড তোমালোকৰ কাউন্সিলিঙত কেনেকৈ কি পায় মই ভালকৈ বুজাই দিম যদি তোমালোকে মোক সোধা। দেন আৰু যদি কিবা ডাউট আহে পলিটেকনিকৰ ওপৰত মোক এবাৰ মেইল এটা কৰিবা, মই ডাউটটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। যদি মই নিজে নাজানিম তেনেহ'লে মই বেলেগৰ পৰা সুধিও তোমালোকক ডাউটটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে? তো আজি ভিডিঅ'টো ইমানলৈ আছিলে। থেংক ইউ ছ' মাছ।